আমাৰ অসমৰ বিভিন্ন ঠাইত বিশেষকৈ আপোনালোকৰ বেটনী পাম অঞ্চলৰ বিভিন্ন ঠাইত চৰকাৰে স্মাৰ্ট মিটাৰ লগাই দিছে নাই বাৰু যিটো স্মাৰ্ট মিটাৰ জৰিয়তে এতিয়া সৰ্বসাধাৰণ ৰাইজক লুণ্ঠন কৰি থকা হৈছে এতিয়া স্মাৰ্ট মিটাৰ জৰিয়তে আপোনালোকক ৰিচাৰ্জ কৰা সিস্টেম কৰি দিব খুজিছে যিকোনো মুহূৰ্তত আপোনালোকৰ লাইন গুচি যাব পাৰে গতিকে এনেকুৱা এটা ব্যৱস্থা লৈ বৰ্তমান চৰকাৰখনে লৈ গুচি গৈছে আৰু আমি স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছো স্মাৰ্ট মিটাৰ আমি নালাগে বুলি কৈ আছো আৰু স্মাৰ্ট মিটাৰটো আমাৰ যি সৰ্বসাধাৰণ মানুহৰ ঘৰে ঘৰে লগাই দিছে এই স্মাৰ্ট মিটাৰটো আমি খুলি দিয়াৰ কাৰণে আমি চৰকাৰক দাবী কৰি আছো স্মাৰ্ট মিটাৰ জৰিয়তে এতিয়া যি ধৰণে বিদ্যুতৰ বিল বঢ়াই দিয়া হৈছে এই আমাৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা তেজ চুৰি খোৱাৰ দৰে এক পৰিৱেশ হৈছে আপোনালোকে টিভিত হয়তো বা মোবাইলত চাব আমি স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিদিনে প্ৰতিবাদ কৰি আছো আৰু চিচি বৰগাঁও চাৰ্কুল অফিচ আমাৰ চিলাপতা APDSL অফিচ ধেমাজি APDSL অফিচ জিলা আয়ুক্ত কাৰ্যালয় সকলোতে আমি ধৰ্ণা দিছো আৰু আমি কৈছো যে সাধাৰণ মানুহক যেনেকৈ স্মাৰ্ট মিটাৰ লগাই আপোনালোকে লুণ্ঠন কৰিছে এই লুণ্ঠন নচলিব হয়তো আপোনালোকে মোবাইলত যদি ৰুদ্ৰ ভূঞা বুলি আপোনালোকে সাৰ্চ কৰিব তেতিয়া আপোনালোকে পাব আৰু অনাগত দিনত আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম অন্যায় বিৰুদ্ধে আমাৰ যি যুঁজ দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যি যুঁজ এই যুঁজখনত আপোনালোকে আমাক সমৰ্থন কৰক আপোনালোকক মই কথা দি কৈছো আপোনালোকৰ পঞ্চায়তৰ যি দুৰ্নীতি হৈ আছে এই দুৰ্নীতি আমি মুক্ত কৰিব পাৰিম